हेलो ভালে সবৰে বহুত দিনৰ মূৰত আহিছোঁ সময় সুবিধা মিলা হোৱা নাই কাৰণে ভিডিঅ' আপলোড কৰা হোৱা নাই তো বহুত দিনৰ মূৰত আজি আহিছোঁ সো বেছি কথা নকওঁ ডাইৰেক্ট টপিকলৈ যাওঁ ঠিক আছে নে তো আগৰ যিটা ভিডিঅ' আছিলে নে এটাই আছিলে ভিডিঅ' এইটো ইউনিটৰ ঠিক আছে নে আগৰ যিটো ভিডিঅ' আছিলে তাত মই কিহৰ বিষয়ে বুজাইছিলোঁ মই বুজাইছিলোঁ কি পটেনচিয়েল ডিফাৰেন্স কি হয় ইলেক্ট্ৰিক ফিল্ড এখনৰ দুটা পইণ্টত আমাৰ এই দুটা পইণ্টত এই দুটা পইণ্ট যদি ইলেক্ট্ৰিক ফিল্ড এখনৰ ভিতৰত থাকে এই দুটা পইণ্টৰ মাজত পটেনচিয়েল ডিফাৰেন্স কি হয় এইটো কথা মই বুজাইছিলোঁ আৰু এটা পইণ্টৰ কাৰণে আমাৰ পটেনচিয়েল কি হয় সেইটো মই ডিফাইন কৰি দেখাইছিলোঁ কাৰোবাৰ মনত আছেনে চাওঁচোন বাৰু কি হয় বেছিকৈ নকওঁ কাৰণ অলৰেডি আগৰ ভিডিঅ'ত কৈছিলোঁ তো কি হয় কথাটো যদি ইলেক্ট্ৰিক ফিল্ড এখনৰ দুটা পইণ্ট আমি কনচিডাৰ কৰি লওঁ এ আৰু বি এই দুইটা পইণ্ট ক'ত আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড এখনৰ ভিতৰত আছে ঠিক আছেনে তো এই বি পইণ্টত আমাৰ এটা চাৰ্জ আছে আমাৰ কিউ নট এটা আমাৰ টেষ্ট চাৰ্জ তো কিউ নটটোৰ পৰা এই বি পইণ্টৰ পৰা কিউ নট চাৰ্জ যদি মই এল লৈ আনো ঠিক আছেনে পাথটোৰ ওপৰত ডিপেণ্ড নকৰে সেইটো এটা মই আগতে কৈছিলোঁ পাথটো এনেকৈ আহিলে হ'ব এনেকৈ আহিলে হ'ব যেনেকৈ নহ'ব মোৰ মতলব নাই ঠিক আছেনে কি ক'লোঁ মই এই বি পইণ্টৰ পৰা কিউ নট চাৰ্জটো মই এ পইণ্টলৈ লৈ আনিলোঁ লৈ অনাৰ পিছত আমি কি কৰিব লাগিব এই যে ৱৰ্ক ডান কৰিলোঁ আমি এই পইণ্টটোৰ পৰা কিউ নট চাৰ্জটো ইয়ালৈ লৈ আনিলোঁ আমি সেই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত ৱৰ্ক ডান কৰিলোঁ ঠিক আছেনে কাৰণ এই কিউ নট চাৰ্জটোৰ ওপৰত এটা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ লাগি আছিলে কোনটো বাহিৰৰ পিনে যদি আমি ইলেক্ট্ৰিক ফিল্ডত এইপিনে আছে বুলি ধৰি লওঁ হয়নে নহয় ইলেক্ট্ৰিক ফিল্ডখন যদি আমাৰ এইপিনে আছে তেতিয়াহ'লে কিউ নট চাৰ্জটোৰ ওপৰত এটা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কৰি আছে কোনটো ডাইৰেকশ্যনত এইটো ডাইৰেকশ্যনত তো সেইটো ডাইৰেকশ্যনৰ পৰা আমি ক'লৈ আনিলোঁ এল লৈ আনিলোঁ তো আমি কি কৰিলোঁ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত আমি ৱৰ্ক ডান কৰিলোঁ ঠিক আছেনে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত ৱৰ্ক ডান কৰাৰ পাছত আমাৰ পটেনচিয়েল ডিফাৰেন্সটো যদি ডিফাইন কৰিবলৈ কয় এ পইণ্টটো আৰু বি পইণ্টটো মই এ মাইনাছ বি কিয় লিখিছোঁ ভি এ মাইনাছ ভি বি কিয় লিখিছোঁ সদায় ফাইনেলৰ পৰা ইনিচিয়েল মাইনাছ কৰে ঠিক আছেনে তো কি হ'ব W by Q naught এই W2 হ'ল আমাৰ ৱৰ্ক ডান ঠিক আছে ক'ৰ পৰা ক'লে নিওঁতে বিৰ পৰা আমাৰ এল নিওঁতে যিমান ৱৰ্ক ডান হ'ল এইখিনি ধৰিব পৰা গৈছেনে এইখিনি ভিতৰত মই কথা মই আগতে কৈছোঁ তো এইটো হ'ল আমাৰ পটেনচিয়েল ডিফাৰেন্স বিটুইন 2 পইণ্টছ ইন এন ইলেক্ট্ৰিক ফিল্ড তো ইয়াৰ পাছত মই পটেনচিয়েল কি সেইটো ডিফাইন কৰিছিলোঁ পটেনচিয়েল কি সেইটো ডিফাইন কৰিবলৈ আমি এটা এজাম্পশ্যন ধৰিছিলোঁ কাৰোবাৰ মনত আছেনে এজাম্পশ্যনটো কি ধৰিছিলোঁ আমি ধৰিছিলোঁ যে এই বি পইণ্টটো ক'ত আছে ইনফিনিটিত আছে তাৰমানে অৰ্থটো হ'ল যে ইনফিনিটিৰ পৰা এটা টেষ্ট চাৰ্জ এ পইণ্টলৈ আনোতে ইনফিনিটিৰ পৰা এটা টেষ্ট চাৰ্জ মানে এটা ইউনিট টেষ্ট চাৰ্জ এ পইণ্টলৈ আনোতে যিমান ৱৰ্ক ডান কৰিব লগা হয় সেইটোৱে আছিলে সেই এ পইণ্টটোৰ কাৰণে আমাৰ পটেনচিয়েল তো কি আছিলে ভি বিটো ক'লৈ লৈ গ'লোঁ মই ইনফিনিটিলৈ লৈ গ'লোঁ ইনফিনিটিলৈ লৈ যোৱাৰ পিছত ভিটো আমি ইনফিনিটিত 0 বুলি ধৰি লওঁ 0 বুলি এজিউম কৰি লওঁ যে ইনফিনিটিত আমাৰ পটেনচিয়েলটো কি হয় 0 হয় ধৰিব পৰা গৈছেনে তো তাৰ পৰা আমি কি ডিফাইন কৰিছিলোঁ এ পইণ্টত পটেনচিয়েল ডিফাইন কৰিছিলোঁ কেনেদৰে ডিফাইন কৰিছিলোঁ ভি এ মাইনাছ ভিটো কি হৈ গ'ল ইনফিনিটি ইজ ইকুৱেল টু W by Q naught W টো ক'ৰ পৰা এতিয়া ইনফিনিটিৰ পৰা এ পইণ্টলৈ ভি এ এইটো আমাৰ 0 হৈ গ'লগৈ হয়নে ভি এ মাইনাছ 0 ইজ ইকুৱেল টু W ইনফিনিটি টু এ বাই কিউ নট তো ভি এত আমাৰ ফাইনেলি কি পাইছিলোঁ W by কিউ নট এইখিনি কথা মই আগতে ভিডিঅ'টোত কৈ দিছোঁ ঠিক আছে এইখিনি কথা আগৰ ভিডিঅ'টোত কৈ থোৱা আছে চ' ইমান ডিটেইলছলৈ নাযাওঁ ইমানেই হ'ব আজি ভিডিঅ'খিনিলৈ আনো আজি টপিকখিনিলৈ আহোঁ আজি কি বহাম সেই যে ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক পটেনচিয়েল ডিফাইন কৰিলোঁ ইলেক্ট্ৰিক পটেনচিয়েল কি যে বুজি পালোঁ এতিয়া বেলেগ পইণ্টত ইলেক্ট্ৰিক ফিল্ড এখনৰ বেলেগ পইণ্টত আমাৰ ইলেক্ট্ৰিক পটেনচিয়েল কিমান হয় সেইটো আমি উলিয়াম আমি কিহৰ কাৰণে উলিয়াম ডাইপল এডালৰ কাৰণে উলিয়াম ডাইপল এডালৰ কাৰণে আমাৰ ইলেক্ট্ৰিক পটেনচিয়েল কিমান হয় সেইটো উলিয়াম এটা পইণ্টত স্পেৰিকেল ছাৰ্ফেচ এখনৰ কাৰণে ইলেক্ট্ৰিক পটেনচিয়েল কিমান হয় সেইটো উলিয়াম আৰু এটা পইণ্ট চাৰ্জৰ কাৰণে ফাৰ্ষ্ট আমি পইণ্ট চাৰ্জৰ কাৰণে কৰি ল'ম ইজিটো কৰি ল'ম পইণ্ট চাৰ্জ এটাৰ কাৰণে আমি ইলেক্ট্ৰিক পটেনচিয়েল কিমান হয় সেইটো উলিয়াম ঠিক আছেনে তো ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম ইলেক্ট্ৰিক পটেনচিয়েল ডিউ টু পইণ্ট চাৰ্জ এটাৰ কাৰণে আমাৰ ইলেক্ট্ৰিক পটেনচিয়েল কিমান হয় সেইটো আমি উলিয়াম ঠিক আছেনে
তো প্ৰথমতে আমি এটা পইণ্ট চাৰ্জ আঁকি লওঁ এইটো আমাৰ এটা পইণ্ট চাৰ্জ ইজি টপিক ইমান একো নাই ইয়াত এইটো আমাৰ পইণ্ট চাৰ্জ চাপ'জ পইণ্ট চাৰ্জ আমাৰ কিউ ঠিক আছে তো এই পইণ্ট চাৰ্জটোৰ পৰা আমি এটা ডিষ্টেঞ্চত এইটো ডিষ্টেঞ্চত চাপ'জ ডিষ্টেঞ্চ আমাৰ ধৰি ল'লোঁ আৰ ডিষ্টেঞ্চটো কিমান আৰ এই ইমান আৰ ডিষ্টেঞ্চত এটা পইণ্ট আছে পি আমি এই পি পইণ্টটোৰ কাৰণে কি উলিয়াম আমি ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াম কি কৈছোঁ যে এটা আমাৰ পইণ্ট চাৰ্জ আছে কিউ এই পইণ্ট চাৰ্জটোৰ পৰা আৰ ডিষ্টেঞ্চত এই পি পইণ্টটোৰ কাৰণে আমি কি উলিয়াম ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াম এইটো উলিয়াবলৈ হ'লে আমি এটা সিচুৱেশ্যন কনসিডাৰ কৰি লওঁ মই কৈছোঁ ফিজিক্সত কিবা এটা ডেৰিভেশ্যন উলিয়াবলৈ হ'লে কিছুমান সিচুৱেশ্যন নিজৰ সুবিধাৰ কাৰণে আমি ধৰি লওঁ তো সিচুৱেশ্যনটো এনেকুৱা আমি ধৰি ল'ম যে ইয়াত এটা পইণ্ট আছে বি ইয়াত এটা পইণ্ট আছে এ ঠিক আছে নে এই বি পইণ্টটোত এটা আমাৰ টেষ্ট চাৰ্জ আছে কিউ নট কি কৈছোঁ মই বি পইণ্টত এটা টেষ্ট চাৰ্জ আছে কিউ নট ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ আমাৰ কি হ'ল এক্স এই বি পইণ্টটোত যে টেষ্ট চাৰ্জটো আছে কিউ নট বুলি কৈছোঁ ইয়াৰ বিষয়ে মই ফাৰ্ষ্ট ভিডিঅ'টোত কৈছিলোঁ যে টেষ্ট চাৰ্জটো এনেকুৱা হ'ব লাগিব যাতে সেই টেষ্ট চাৰ্জটোৱে যিটো ফ'ৰ্চ দিব সেই ফ'ৰ্চটোৱে আমি কিউ নট চাৰ্জটোৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰে মনত আছেনে কি কৈছিলোঁ মই এই কিউ চাৰ্জটোতকৈ টেষ্ট চাৰ্জটো বহুত সৰু হ'ব লাগিব মেইন কথাটো হ'ল এইটো কিউ চাৰ্জটোতকৈ আমাৰ টেষ্ট চাৰ্জটো মানে কিউ নট চাৰ্জটো কি হ'ব লাগিব বহুত সৰু হ'ব লাগিব যাতে এই চাৰ্জটোৰ উপস্থিতিয়ে এই চাৰ্জটোৰ প্ৰেজেঞ্চে এই চাৰ্জটোৰ পজিশ্যনৰ ওপৰত একো এফেক্ট পেলাব নোৱাৰে তাৰমানে সহজ কথা ক'বলৈ হ'লে এইটো যদি আমাৰ হাতী হয় এইটো আমাৰ নিগনি হ'ব লাগিব হাতী নিগনি ঠিক আছে তো কি হ'ল কথাটো এতিয়া এই চাৰ্জটো আহি গ'ল এইটো পজিটিভ চাৰ্জ এইটো যদি পজিটিভ চাৰ্জ বুলি কনচিডাৰ কৰি লওঁ মই কি হ'ব পজিটিভ চাৰ্জে কি হ'ব ৰিপেল কৰিব অবভিয়াছলি এইটো কথা চবেই জানে কি হ'ব ইয়াৰ পৰা এটা ফ'ৰ্চ পৰিব এইটো ডাইৰেকশ্যন ঠিক আছে নে এইটো আমাৰ এটা ফ'ৰ্চ এই ফ'ৰ্চটো কোনে দিব কিউ চাৰ্জটোৱে কিউ নট চাৰ্জটোৰ ওপৰত দিব সেই ফ'ৰ্চটো ঠিক আছে কিবা ডাউট বঢ়িয়া কি হ'ল কথাটো এই কিউ নট চাৰ্জটো ইয়াৰ ওপৰত ফ'ৰ্চ দিব মই কোৱা নাই যে অকল ইহে ইয়াৰ ওপৰত ফ'ৰ্চ দিব ইউ অবভিয়াছলি ফ'ৰ্চ দিব কিন্তু আমি এই ইয়াৰ ওপৰত দিয়া ফ'ৰ্চটো কনচিডাৰ নকৰোঁ ঠিক আছে নে ইউ ফ'ৰ্চ দিব কিন্তু আমি এইটো ফ'ৰ্চ কনচিডাৰ নকৰোঁ আমি অকল চ'ৰ্চ চাৰ্জটো টেষ্ট চাৰ্জটোৰ ওপৰত দিয়া ফ'ৰ্চটো আমি কনচিডাৰ কৰিম ঠিক আছে তো কিমান ফ'ৰ্চ দিব ফ'ৰ্চটো যদি মই লিখিবলৈ যাওঁ এইটো বাৰে বাৰে লিখি আহিছে চবেই ফাৰ্ষ্ট ইউনিটটোৰ পৰাই এফ কিমান হ'ব মই স্কেলাৰ ফৰ্মত লিখিম এফটো কিমান হ'ব 1/4 পাই এপচিলন নট কিউ নট এই কিউটো হ'ল এইটো চাৰ্জ কিউ নটটো হ'ল আমাৰ এইটো চাৰ্জ ঠিক আছে ডিষ্টেঞ্চটো কিমান কিউ আৰু কিউ নটৰ মাজৰ ডিষ্টেঞ্চটো কিমান এক্স চ' ডিষ্টেঞ্চটো হ'ব স্কুৱেৰ বুজি পোৱা গৈছেনে আপোনালোকে ধৰিব পোৱা গৈছেনে গৈছে হ'ল আৰু ধৰিব নোৱাৰিলেও ফ'ৰ্চটো চবে জানি অঁ কি কৈছিলোঁ মই কি ক'লোঁ এই চাৰ্জটো এটা ফ'ৰ্চ দিব ঠিক আছে নে এতিয়া আমি এটা কাম কৰিম ফ'ৰ্চৰ ডাইৰেকশ্যনটো কোনফালে হ'ব এইপিনে হ'ব অবভিয়াছলি কোনফালে বি ডাইৰেকশ্যন হ'ব ফ'ৰ্চটো ঠিক আছে এতিয়া আমি কি কাম কৰিম আমি বৰ উল্টা পুল্টা কাম কৰি থাকোঁ যিফালে আমাৰ ফ'ৰ্চ দিছে ফ'ৰ্চটো কোনফালে দিছে আমাৰ এইপিনে দিছে আমি এটা উল্টা চাইডে ইয়াৰ পৰা মানে ক'ত আছিলে কিউ নট চাৰ্জটো বিত আছিলে বিৰ পৰা আমি এলে আমি চাৰ্জ লৈ যাম কি কৰিম আমি মানে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত আমি ৱৰ্ক ডান কৰিম সেইটো আমি এক্সটাৰ্নেল ফ'ৰ্চ এটা দিম ইয়াৰ পৰা আমি ইয়ালৈ আমি চাৰ্জটো লৈ গ'লোঁ তো ইয়াৰ ডিষ্টেঞ্চটো আমি ধৰিলোঁ আমাৰ ডি এক্স ঠিক আছেনে আমি কি কৰিলোঁ কামটো বিৰ পৰা আমি এলে চাৰ্জটো আমি লৈ গ'লোঁ ফ'ৰ্চ এটা দিম এতিয়া মই প্ৰশ্ন আহিব পাৰে ফ'ৰ্চটো কিমান দিম ঠিক আছেনে ফ'ৰ্চটো কিমান দিম মই ফাৰ্ষ্ট ভিডিঅ'ত মই কৈছিলোঁ যে ফ'ৰ্চটো আমি এনেকুৱাকৈ দিম যাতে ইয়াৰ পৰা ইয়ালৈ চাৰ্জটো যাওঁতে ইনফাইনাইট ষ্টেপ হৈ যায় মানে খুব লাহে লাহে যায় ইচ্ছা কৰিলে আমি পাচাককৈ ইয়ালৈ লৈ যাব পাৰোঁ আমি ইচ্ছা কৰিলে কি কৰিব চাৰ্জটো ইয়াৰ পৰা কুইক লৈ গ'লোঁ মোৰ স্পীডত লৈ যাব পাৰোঁ কিন্তু আমি চাৰ্জটো ইমান এনেকৈ নিম যাতে ইয়াৰ পৰা ইয়ালৈ চাৰ্জটো যাওঁতে এক্সেলাৰেট নহয় মানে কি হয় কাইনেটিক এনাৰ্জিটো আমাৰ
চেঞ্জ নহয় এনেকুৱাকৈ আমি চাৰ্জটো দিম ঠিক আছেনে তো সেইটো মানে আমাৰ ফ'ৰ্চটো এই ফ'ৰ্চটোৰ লগত ইকুৱেল হ'ব লাগিব ইচ্ছা কৰিলে আমি বহুত ফ'ৰ্চ দিব পাৰিম যিমানে বেছিকৈ ফ'ৰ্চ দিম সিমানে স্পীডত ইয়াত পাই যাবগৈ এ পইণ্টত হ'ল এ পইণ্টটোত বি পইণ্টৰ পৰা যিমানে বেছিকৈ ফ'ৰ্চ দিম সিমানে স্পীডত আহি পিনি এ পইণ্টত পাই যাবগৈ কিন্তু আমি ইমান এনেকৈ ফ'ৰ্চ দিম যাতে বিৰ পৰা আহি খুব শ্ল'লি আমাৰ কিউনত চাৰ্জটো যায় টেষ্ট চাৰ্জটো খুব লাহেকৈ যায় ঠিক আছে তো সেই লাহেকৈ যাবলৈ হ'লে আমি যিমান ফ'ৰ্চ আছিলে সেই ফ'ৰ্চটো মানে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো যিমান আমি সিমান ফ'ৰ্চ দিম ঠিক আছেনে ঠিক আছে তো কথাটো হ'ল কি এতিয়া আমি যে বি পইণ্টৰ পৰা এ পইণ্টলৈ আমি চাৰ্জটো লৈ দিলোঁ ৱৰ্ক ডান কিমান হ'ব যিহেতু স্মল ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে তো ৱৰ্ক ডানটো আমাৰ সৰু হ'ব ৱৰ্ক ডানটো কিমান হ'ব ডি ডাব্লিউ এবাৰ কলমতে লিখে এবাৰ নিলিখে ডি ডাব্লিউ ইকুৱেল কিমান হ'ব এফ ডি এক্স ঠিক আছেনে এফ ডি এক্স এতিয়া এফ আৰু ডি এক্স তাৰ ডাইৰেকশ্যন কি হয় অপজিট হয় ঠিক আছে এফৰ ডাইৰেকশ্যন এইপিনে ডি এক্সৰ ডাইৰেকশ্যন এইপিনে তো ইয়াত কি হ'বগৈ এফ ডি এক্স কছ 180 এটা ডাইৰেকশ্যন হ'লে এইপিনে ফ'ৰ্চৰ ডাইৰেকশ্যন আমাৰ এইপিনে তো এই কছ 180 আহিলে কি হ'ব মাইনাছ এফ ডি এক্স এইখিনি কথা নিলিখিলেও চলি যাব ডাইৰেক্ট মাইনাছ এফ ডি এক্স আমি দেখিয়ে আছোঁ কেলে মাইনাছ চাইনটা আহিব কাৰণ আমি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত ৱৰ্ক ডান কৰিছোঁ তো ফ'ৰ্চটোৰ এগেইনষ্টত ফ'ৰ্চটোৰ অপজিটত আমি ৱৰ্ক ডান কৰিছোঁ তো সেইটো মানে মাইনাছ চাইনটা হৈছে এনেকৈ ভাবিলে হৈ যাব ইমানখিনি নিৰ্দিষ্ট হ'ব ঠিক আছেনে তো ফ'ৰ্চটো আমি কিমান পালোঁ মাইনাছ এফ ডি এক্স চৰি কি ৱৰ্ক ডানটো কিমান পালোঁ ডি ডাব্লিউ ইজ ইকুৱেল টু মাইনাছ এফ ডি এক্স ইয়াত কিমান ডাউট আছে নেকি নাই বঢ়িয়া আছে বুলি কোনে ক'ব ইয়াত এতিয়া ৰুমটোত আছোঁ মই অকলেহে যি কি নহওক কি ক'লোঁ মই ডি ডাব্লিউ আমি পাই গ'লোঁ এতিয়া কথাটো হ'ল কি মই কৈছিলোঁ যে ইলেক্ট্ৰিক পটেনচিয়েল ডিফাইন কৰিবলৈ হ'লে আমি সেই বি পইণ্টটো ক'ত আছে বুলি ধৰোঁ ইনফিনিটিত আছে বুলি ধৰোঁ ঠিক আছেনে বি পইণ্ট ক'ত আছে ইনফিনিটি আছে বুলি ধৰি লৈহে আমি ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াওঁ তো ইয়াত আমিতো ইনফিনিটি বুলি ধৰিব নাই ক'ত আছে এক্স ডিষ্টেঞ্চ আছে বুলি ধৰিছিলোঁ তো এতিয়া আমি কি কৰিম ইনফিনিটি আছে বুলি ধৰি ল'ম ঠিক আছে বি পইণ্টটো ইনফিনিটি আছে মানে আমি ইনফিনিটিৰ পৰা আমি ক'লৈ গৈছোঁ ইনফিনিটিৰ পৰা আমি চাৰ্জটো আমি কিউ পইণ্টলৈ গৈছোঁ চ' এতিয়া আমি যেতিয়া ইণ্টিগ্ৰেশ্যন কৰিম লিমিটটো ক'ব দিম ইনফিনিটি টু আৰ ঠিক আছে কি হ'বগৈ ডাব্লিউ ইজ ইকুৱেল টু কি ইণ্টিগ্ৰেশ্যন ক'ৰ পৰা ক'লেগে আমি ইনফিনিটিৰ পৰা আৰলৈ আনিছোঁ ঠিক আছেনে মাইনাছ এফ ডি এক্স ঠিক আছে মাইনাছ চাইনটো বাহিৰলৈ গুচি আহিবগৈ ভিতৰত কেতিয়া হ'বগৈ ইনফিনিটি আৰ এফ ডি এক্স লিমিটটো কথা বুজি পোৱা গৈছেনে যিহেতু পটেনচিয়েল ডিফাইন কৰোঁতে মই আগৰ ভিডিঅ'টো বাই বাই কৰিছিলোঁ এতিয়া অলপ আগত ক'লোঁ যে যেতিয়া আমি পটেনচিয়েল ডিফাইন কৰিম আমি বি পইণ্টটো বা য'ৰ পৰা আমি চাৰ্জটো আনিম সেই জেগাটো কি হ'ব লাগিব ইনফিনিটি হ'ব লাগিব আৰু ক'লৈ আনিছোঁ আমি আৰ ডিষ্টেঞ্চলৈ আনিছোঁ চ' ইনফিনিটি টু আৰ ডিষ্টেঞ্চ ঠিক আছেনে ইনফিনিটি ডিষ্টেঞ্চৰ পৰা আমি ক'লৈ আনিছোঁ আৰ ডিষ্টেঞ্চলৈ আনিছোঁ এনেকুৱা আছে কথাবিলাক ঠিক আছে এতিয়া জাষ্ট আমি ভেলুখিনি পুট কৰিম ইণ্টিগ্ৰেশ্যনটো আমাৰ চাগে সম্ভৱ ক্লাছত শিকোৱা নাই বা ইমানখিনি পোৱাগৈ নাই এতিয়াতো লকডাউন চলি আছে তো ইণ্টিগ্ৰেশ্যনখিনি যোৱা নাই যদি পঢ়া নাই অলপ টান লাগিব কিন্তু যেতিয়া মেথছত আমি ইণ্টিগ্ৰেশ্যন কৰিম কথাখিনি উজু হৈ যাব বুজি পোৱা যাব ঠিক আছেনে এফ মানে কিমান এফৰ ভেলুটো আমি পুট কৰোঁ 1/4 পাই এপচিলন নট কিউ নট এক্স স্কুৱেৰ dx ঠিক আছে নে যিখিনি কনষ্টেন্ট ভ্যালু সেইখিনি আমি বাহিৰলৈ লৈ আনিম কনষ্টেন্ট ভ্যালু কোনখিনি q নট divided by 4 pi epsilon naught integration infinity to r that will give 1/x square dx so pa goise ne bolja এই হল আমাৰ ইন্টিগ্ৰেশন এতিয়া 1/x স্কয়ার যদি আমি ইন্টিগ্রেশন কৰো কি পাম এনে মই দিও লিখি গল
বঢ়িয়া এনে মই তো ইন্টিগ্ৰেশনৰ ফৰ্মুলাটো মই ইয়াত কৰিছো যদি এনেকৈ থাকে ইন্টিগ্ৰেশন x to the power n dx আমি ইয়াত লিখিম x to the power n plus 1 divided by n plus 1 ঠিক আছে আৰু যদি ইয়াত লিমিট থাকে সাপোজ a আৰু b যদি লিমিট থাকে আমি জাস্ট a আৰু b লিমিটটো বহাই দিম আৰু এইটো কেনেকৈ পুট কৰিম মই ইয়াত দেখাই দিম ঠিক আছে নে তো ইয়াত কি হ'ব এটা যদি মই ইয়াত লিখো কি হ'ব minus q naught divided by 4 pi epsilon naught x স্কয়ার করলে কি হবে x স্কয়ার মানে কি এটা যদি উপর লৈ যাও x to the power -2 plus 1 -2 plus 1 মিলিছে নে n তো কিমান n তো ইয়াত -2 x স্কয়ার অবিয়াসলি উপর লৈ গলে কি হৈ যাব -2 নহব জানো ঠিক আছে নে তো -2 plus 1 মানে -2 plus 1 এর লিমিট তো কি লিমিট তো ইনফিনিটি টু r ঠিক আছে তো এটা আমি ভ্যালু খিনি পুট কৰি দিও ক্যালকুলেট করো কি হয় আমি চাও q naught divided by 4 pi epsilon naught এটা হবে কি -2 plus 1 মানে -1 উপর x to the power -1 r ধরো আমি ইনফিনিটি ঠিক আছে বুঝি পাই গৈছে না কি হ'ব এতিয়া minus q naught 4 pi epsilon naught এটা হবে কি আমার minus 1 by x r এটা হলো আমার ইনফিনিটি ভ্যালু কি পুট করব আমি লিমিটটা কেনে পুট কৰিম ভালকে চাম দেই 4 pi epsilon naught minus ফার্স্ট আমি r টো পুট কৰিম মাইনাস আহিলে তো কি কৰিম -1 by infinity ঠিক আছে এতিয়া 1 by infinity মানে কি 1 by infinity মানে হল আমাৰ 0 1 by infinity মানে আমাৰ 0 তো কি আহিব এতিয়া আমাৰ এই মাইনাস মানে আছে প্লাস 1 by 4 pi epsilon naught q naught divided by r এইটো বলো আমি কিমান work done potential বিলাক আমি পোৱা নাই এটা কি বলো আমি work done ঠিক আছে না তো পোটেনশিয়াল আর ওয়ার্ক ডান এর রিলেশনটা কি আছে যে যদি হে q নট তো আমার ইউনিট চার্জ হয় তাহলে হে ওয়ার্ক ডানটা হবে আমার কি পোটেনশিয়াল তো পোটেনশিয়াল মানে কি v at point p এই পোটেনশিয়াল p হয় জানো তো পোটেনশিয়াল কি বানাবো w by q নট আনসার হবে ফাইনালি আমার 1 by 4 pi epsilon naught এই যদি আমি q নট এর ডিভাইড কৰিলো যদি আমি q নট এর ডিভাইড কৰিলো কি হ'ব এই q নট কে গুছি যাবগে থাকিলে কি q by r এইটো হল ফাইনালি পোটেনশিয়াল এট পয়েন্ট p হবা গৈছে না গৈছে ঠিক আছে তো এইটো হল আমাৰ পোটেনশিয়াল এট পয়েন্ট p ডিউ টু এ পয়েন্ট চার্জ q তো ইয়াত আমি কি দেখিলো এই টেষ্ট চার্জৰ ওপৰত ডিপেন্ড নকৰে কাৰণ অবিয়াসলি টেষ্ট চার্জ আমি 1 ইউনিট বুলি ধৰি লৈছো ঠিক আছে না তো এইটো হল আমাৰ পোটেনশিয়াল হল নেক্সট আমি চাম ডাইপোলৰ মানে পোটেনশিয়ালটো কিমান হয় ঠিক আছে এই মহাই দিও তো ইলেক্ট্রিক পোটেনশিয়াল দুটো ডাইপোল কি হয় আমি চাই ডাইপোলৰ ইলেক্ট্রিক পোটেনশিয়াল কিমান হয় তো জান ঠিক আছে না ফার্স্ট ডাইপোলৰ কি নাম ডাইপোল মানে কি আছিল ডাইপোল মানে আছিল যে সেম এন্ড অপোজিট চার্জ মানে দুটা চার্জৰ ম্যাগনিটিউড টু সেম চার্জ দা সমান মানে অপোজিট সিম্পল কথা এটা চার্জ এই চার্জ কি হ'ব -q মানে এটি কিমান হ'ব +q ঠিক আছে না এটা হল আমাৰ চার্জ দুটা ইকুয়াল বাট অপোজিট তো ইহঁতৰ মাজত ডিসটেন্স আমি সদায় কৈছো যে ডাইপোলত আমাৰ ডিসটেন্স কিমান বুলি ধৰে টুৱাইস a তো ইয়াত যদি আমি অৰিজিনটো কনসিডাৰ কৰো ইয়াৰ পৰা ইয়াৰ ডিসটেন্স হ'ব কিমান a কত গৈছে নাই গৈছে তাহলে আমাৰ a এটা হল আমাৰ a ঠিক আছে তো ডাইপোলৰ এক্সিস ডালত আমাৰ এটা পয়েন্ট আছে
ঠিক আছে ডাইপল লগা এক্সিছত আমাৰ এটা পইণ্ট আছে ধৰি ললো এইটো পি পইণ্ট এই পি পইণ্টত আমি কি ল'ব লাগে ইলেক্ট্ৰিক পটেনচিয়েল এই পি পইণ্টত আমি ইলেক্ট্ৰিক পটেনচিয়েল ল'ব লাগে এইফালে আমাৰ অৰিজিনটোৰ পৰা এইটো ডিষ্টেঞ্চ আমি লৈ ল'লো r ঠিক আছে নে সৰু আছে নেকি এইটো আমাৰ কিমান এইটো আমাৰ a ইয়াৰ পৰা অৰিজিনটোৰ পৰা এইটো আমাৰ অৰিজিন আমাৰ q চাৰ্জ এইটো আমাৰ কিমান মাইনাছ q চাৰ্জ এতিয়া এই অৰিজিনটোৰ পৰা এই p বিন্দুৰ ডিসটেন্স আমাৰ r এই p বিন্দুৰ কাৰণে আমি ইলেক্ট্ৰিক পটেনচিয়েল দেব লাগে একেবাৰে সিম্পল কথা ঠিক আছে না আগতে আমি এটা চাৰ্জ কৰা লৈছিলো এতিয়া আমি দুটা চাৰ্জ কৰা লৈ কথা ইমানে এড কৰিলে হয় যে স্কেলাৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটি পটেনচিয়েল স্কেলাৰ কোৱান্টিটি ঠিক আছে না ইলেক্ট্ৰিক পটেনচিয়েল স্কেলাৰ কোৱান্টিটি তো ইয়াত আমি ডাইৰেকশন চাব একো দৰকাৰ নাই জাস্ট এড কৰিলে হৈ গ'ল ঠিক আছে ওনে ঠিক আছে তো সুবিধাৰ কাৰণে আমি ইয়াত পইণ্টটো এ বুলি কৰিলো ইয়াত পইণ্টটো আমি বি বুলি কৰিলো এতিয়া টোটাল পটেনচিয়েল কিমান হ'ব potential V at point P is equal to potential at point A, potential due to point A plus potential due to point B. Point to potential ना obviously point to charge to potential. तब नहीं कि A point to minus Q charge to potential जीवन वो B point to plus Q charge to potential जीवन वो दो इटा add कर लिया भी total potential पाई जाम code P point to. So simple. So add कर लूँ V एड कितना हो क्या हो गया तो 1/4 pi epsilon naught चार्ज की किमान a पॉइंट थका चार्ज तो लामार a पॉइंट थका चार्ज किमान हमार -q হবনে এগুলো মেছনে এটা আমাৰ কিমান চাৰ্জ -q ডিসটেন্স তো কিমান ইয়াত -q কেলে লিখিছো মই ফার্স্ট মিনিটে কৈছিলো যে sin থিটা লিখিব লাগিব পটেনশিয়াল লিয়াওতে তো ইয়াৰ ডাউট আহিব নালাগে যে -q লিখিছো প্লাস আগতে যে লিখা আছিল মাইনাস প্লাস ঠিক আছে মই কৈ দিছো যে যদি আমাৰ এটা কি হয় স্কেলাৰ কোৱান্টিটি হয় আমি sin ৰ লগত লিখিব লাগে ঠিক আছে তো ডিসটেন্স কিমান হ'ব ইয়াৰ পৰা ডিসটেন্স হ'ল r ইয়াৰ পৰা ডিসটেন্স হ'ল a তো ইয়াৰ কিমান হ'ব r প্লাস a এই লিখো r প্লাস ঠিক আছে plus v will given 1/4 pi epsilon naught q to our charge for q distance given यहाँ पर distance r तो यहाँ पर distance कितना हो r minus a लेकिन इजी को था तो इमान बता दी कौन लगे तो कॉमन नाम याद करने की q by 4 pi epsilon naught ना भी कॉमन ले लो बिना के लिए वो minus 1 by r plus a plus 1 by r minus a কি হ'ব কথাটো ইয়াত q by 4 pi epsilon naught ইয়াৰ আমাৰ এলসিএম কিমান হ'ব r plus a r minus a মাল্টিপ্লাই কৰিলে কি হ'ব a plus মাইনাস যে আমি হ'ব পাই কৈ আছো ক্লাস 7 ৰ পৰা দেখি a স্কয়াৰ minus b স্কয়াৰ तो यार की हबो r स्क्वायर माइनस a स्क्वायर ठीक है सही तो ऊपर की हबो माइनस r माइनस a प्लस r प्लस a ये तो सॉल्व कर दिया मैं आंसर तो पाई जब एकदम इजी q by 4 pi epsilon naught r square minus a square या तो minus r minus a minus a plus a इखिनि बुझाब दरकार নাই इखिनि हाई सेकेंडरी सेकेंडरी पढ़ा लगाते इमान सिंपल कैलकुलस तो बुझाई दिया तो लाजा हो तो की बोला मैं आंसर फाइनल q by 4 pi epsilon naught एटो की होबो twice a r square minus a square तो
ইয়াত যদি মই 1/4 পাই এপচিলন নট লিখোঁ, ইয়াত যদি মই টুৱাইচ এ কিউ লিখোঁ, আৰ স্কুৱাৰ মাইনাছ এ স্কুৱাৰ লিখোঁ, কিবা ভুল হ'ব নেকি? নহয়। হ'ব কৈছেনে? লাইটটোৰ কাৰণে প্ৰব্লেম হয়, ব্ৰাইটনেছটোৰ কাৰণে। এতিয়া টুৱাইচ এ কিউটো আমাৰ চিনাকি লাগিছে নেকি? টুৱাইচ এ কিউটো আমাৰ চিনাকি হয় নেকি? ক'ৰবাত পাইছে নেকি টুৱাইচ এ কিউ? আমি পাইছোঁ। পি মানে কি? টুৱাইচ এ কিউ। পি মানে কি? নামটো হ'ল আমাৰ ডাইপল মোমেণ্ট। ডাইপল মোমেণ্ট হ'ল। অসমীয়া যদি কওঁ ডিমৰ ভ্ৰামক হ'ল। ডাইপল মোমেণ্টৰ ডাইৰেকশ্যন কি? নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ। কিন্তু ইয়াত আমাৰ ডাইৰেকশ্যনৰ কথা নকওঁ, কাৰণ কেলৈ এইটো আমাৰ স্কেলাৰ কোৱান্টিটি, ডাইৰেকশ্যন চাব দৰকাৰ নাই। তো আমি জাষ্ট কি কৰি দিম? পি বুলি পুট কৰি দিম। ভুলতো আমি ইয়াত ডাইৰেকশ্যনটো লিখি নিদিওঁ হ'ল। ইয়াত কি হ'ব? পি বাই আৰ স্কুৱাৰ মাইনাছ এ স্কুৱাৰ। তো এইটো হ'ল আমাৰ ইলেক্ট্ৰিক পটেনচিয়েল এট পইণ্ট পি ডিউ টু দ্য ডাইপল। এ পিটো বেলেগ হ'ব। এ পিটো হ'ল পইণ্ট পি, এ পিটো হ'ল আমাৰ কি? ডাইপল মুভমেণ্ট। ঠিক আছে নে? কিবা টান লাগিছে নেকি? একেবাৰে চিম্পল। আজিলৈ ইমানতে থওঁ, ঠিক আছে? পাৰিলে খুব সোনকালে আহিম, বহুত ৰাতি হৈ গ'ল। তো ইমানখিনি থওঁ। নেক্সট আমি চাম, পাৰিলে কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম ডেইলি ভিডিঅ'বিলাক, ঠিক আছে? কিবা যদি দিব লগা আছে সুধিলে হ'ল, তোমাক কমেই অভিয়াছলি। ফোন নম্বৰটো আছে ডেছক্ৰিপশ্যনত। তো আজিলৈ বাই বাই।